আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ দুৱা আশীৰ্বাদত মোৰো ভাল। ৰাতিপুৱাৰ পৰাই মনটো ভাল লাগি থকা নাছিলে আৰু গোটেই ঘৰৰ কাম কাজ কৰিলোঁ। তেতিয়াও ভবা নাই যে ক'ৰবাত ওলাই যাম বুলি। 12টা 11:30মান বাজিছে তেনেকুৱা টাইম মই ক'লোঁ বৈ বেটাও বহুত আমনি কৰি আছিলে। তো বেটাক ক'লোঁ বৈ আজি আমি নানীহঁতৰ ঘৰৰ পৰা ফুৰি আহোঁ আৰু মাৰো গাটো ভাল নাই। তো সেই বুলিয়ে মনটো বেছিকৈ বেয়া হৈ থাকে আজিকালি মোৰ। তো সেয়ে ওলাই গ'লোঁ অকণমান বেটাক লৈ কিনে। বহুত দেৰিয়ে হ'ল ঘৰত অহা আৰু আহি কিনে মই পাহৰিয়ে থাকিলোঁ ভিডিঅ' কৰিবলৈ সেইকাৰণে কৰা আৰু এয়া এটা বাই পাৰ্চেল আহিছে। ইয়াত আছে দুটা কুৰ্তি গোটেই মই আনবক্সিং কৰিছোঁ। এয়া হৈছে কুৰ্তি। অকমান দূৰত যা। মেৰুন কালাৰত আছে, হোৱাইটৰ কাম আছে অলপ আৰু এটা আছে আৰু এটা ইয়াত হোৱাইট কালাৰৰ পিংকত লাইট পিংকত কাম আছে। কেনেকুৱা লাগিছে কুৰ্তিকেইটা আপোনালোকেও জনাব। বেছি ভাল লাগিছে। কাপোৰৰ কোৱালিটিটো বহুত বেছি ভাল হয় আৰু মানে মিক্স আছে, একেবাৰে কটনো নহয়। ধুই মেলি দিলে মানে খোজ খাই নাযাব, ধুলে মানে হেৰি খোজ খাই নাযাব। প্ৰেছ কৰাৰ ইমান এটা ঝামেলা নাথাকিব, প্ৰেছ নকৰিলেও হৈ যাব এইটো। আসসালামু আলাইকুম সকলোকে মই নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ দুৱা আশীৰ্বাদত মোৰো ভাল আৰু আজি ৰাতিপুৱা মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ চাইজবেক একেবাৰে শেষলৈকে। তো ঠিক আছে, ভিডিঅ'টো আজি ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। যোৱাকালি হাজবেণ্ডে হেৰি আনিছিলে, দৈ আৰু চিৰা আনিছিলে। তো আজি ব্ৰেকফাষ্ট মানে নাস্তাটো আজি চিৰা দৈৰে হ'ব। তো এইখিনি মানে আমাৰ আম্মাহঁতৰ ঘৰত মই দিছোঁ আৰু ইয়াত গৰু আছে। তো মই সদায় ৰুটি খাওঁ, তো আজি আৰু ৰুটি চুটি নহয়, মই চিৰা দৈ নাখাওঁ, মই ব্ৰেড খাম আৰু বাকীবিলাকক চিৰা দৈ দি দিছোঁ। এয়া মই এতিয়া মোৰ ৰুমত আহি গ'লোঁ। গোটেই ঘৰ দুৱাৰ সাৰা মেলা হৈ গ'ল, অকল ৰুমটো আছে আৰু কিটচেনটো আছে চাফা কৰিবলৈ। আৰু এতিয়া মই মোৰ বিচনাখন পাৰি তাৰপিছত ঘৰটো সাৰিম, ৰুমটো সাৰিম। মানে কালি চালেই মই ঘৰ গৈছিলোঁ, তো এনেই বেটা আমনি কৰি আছিলে, মোৰো মনটো ভাল লগা নাছিল। তো পটকৈ ওলাই গুচি গ'লোঁ। তেনেকুৱা কোনো যোৱাৰ প্লেনিং নাছিলে। 12টামান বাজি গ'ল, মানে 11:30মান বাজি গ'ল। তো পটকৈ মই ক'লোঁ বেটা বৈ বোলে ওলাই অকণমান যাওঁ, কাৰণ সিও বহুত আমনি কৰি আছে। তো মোৰো মনটো ভাল লগা নাইকিয়া। তো ভাবিলোঁ অকণ ওলাই মেলি গ'লে মনটো ভাল লাগিব। তো সেই বুলিয়ে গ'লোঁ আৰু সেইখিনি আৰু যোৱাৰ সময়ত একো শ্বুট নকৰিলোঁ, কাৰণ মনতো নাছিলে আৰু বেটাও বহুত আমনি কৰি থাকে ন। তো মানে অলপ মানে ধ্যান নাথাকে কথাবোৰ বস্তুবোৰৰ। তো যিকিয়ে নহওক এতিয়া মই মোৰ ৰুমৰ কামখিনি কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু এতিয়া হৈ গ'ল গধূলি আৰু এইপিনে মই নাস্তা বনাব লৈছোঁ গধূলি। আৰু এইপিনে চাহ পাতি দিছোঁ আৰু আজি বনাব লৈছোঁ পাস্তা। তো ঠিক আছে, মই কি কেনেকৈ বনাইছোঁ আপোনালোকৰ তাকে শ্বেয়াৰ কৰিছোঁ। এই কেৰাহীখন পাতি দিলোঁ, সেইখিনিতে পাস্তাখিনি বইল কৰিলোঁ এই কেৰাহীখনতে। আৰু ইয়াত মোৰ পাস্তাখিনি বইল হৈ গ'ল আৰু পাস্তাৰ পানীখিনি মই পেলাই দিয়া নাইকিয়া, এইখিনি মই ইউজ কৰিম। আৰু ইয়াত লৈছোঁ মই বিলাহী, পিঁয়াজ, কেঁচা জলকীয়া আৰু ইয়াত আছে মছলা আৰু লগতে দিম কণী। তো ঠিক আছে, আৰু এইপিনে মোৰ চাহ হৈ আছে। আৰু এই কাগজডোখৰ চাইছে যে এইটো লাইটাৰটো মানে নজ্বলিছে, তো সেইকাৰণে মই কাগজ দিয়ে জ্বলালোঁ গেছটো। তো ঠিক আছে, মই বনাই লওঁ, আকৌ লগ পাই আছোঁ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'খিনি কৰিব পৰা নাইকিয়া আৰু এতিয়া মই মোৰ নিজৰ ৰুমটো চাফা কৰিব আহিছোঁ। আৰু তাৰ আগত কৈ দিওঁ সকলোকে বহুত বহুত মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ। সকলোৰে বিহুটো যেন ভালে ভালে পাৰ হওক সেইটোৱে দোৱা কৰিছোঁ। তো ঠিক আছে, ভিডিঅ'টো চাব, আশা কৰিছোঁ আপোনালোকক ভাল লাগিব। আজি ৰাতিপুৱাৰ পৰা মই মোৰ ভিডিঅ'টো কণ্টিনিউ কৰিব পৰা নাইকিয়া। তো যিকিয়ে নহওক এতিয়া ষ্টাৰ্ট কৰি দিলোঁ চাই যাব একেবাৰে শেষলৈকে। এয়া মোৰ গোটেই ৰুম চুম চব চাফা কৰা হৈ গ'ল আৰু ৰুমটো অলপ চেঞ্জ লাগিছেনে। ইয়াত চোফাখন নাছিলে, চোফাখন আনি থোৱা হ'ল আৰু এইপিনে মোৰ বিচনা পাতি পৰা হৈ গ'ল। এইটো সেইদিনা দুৱাৰ কৰবাৰ দিনাখনে আনি থোৱা হ'ল চোফাখন, কাৰণ ইয়াত মানে চোফাখন থাকিলে মানে সুবিধা হয়। আৰু এয়া ঘৰ দুৱাৰ সব ভৰা হৈ গ'ল আৰু এয়া চাওক শকেজটো পুৰা খালী কৰি দিলোঁ। যোৱাকালি বেটাই একদম গোটেই কাপখিনি একেবাৰে ভাঙি ভাঙি হেক কৰিলে। তো ভয়তে গোটেই কাঁহী বাতিখিনি ওলাই দিলোঁ।
যোৱাকালি বেটাই গোটেই চকেছৰ বস্তুখিনি মানে কাপখিনি মানে ওলাই এটা ওলাইছে এটা পটকি দিছে কাৰণ সিটো সৰু ল'ৰা বুজি নাপায় আৰু মই পাকঘৰত কাম কৰি আছিলোঁ মন কৰা নাছিলোঁ তো যেতিয়া আহি চালোঁ তো মোৰতো বহুত ভয় লাগিলে তো সেই গোটেই চিচাৰ বস্তুখিনি মই ওলাই দিলোঁ কাৰণ ইয়াত লক চিষ্টেমটো কৰা নাই কিয়া তো সেইকাৰণে মানে সি খুলি দিব পাৰে আৰু দেখাইছোঁ ৰ'ব বেক কেমেৰা দি এই চাওক একেবাৰে ঢিলা হয় এইটো মানে লুজ হয় মানে ইমান এটা টাইট নহয় তো সেইকাৰণে সি খুলি দিব পাৰে ধুনীয়াকৈ সেইকাৰণে মানে ভয়তে গোটেই বস্তুখিনি আঁতৰাই দিলোঁ এই বক্সটোত মানে গোটেই মোৰ এই কাপোৰখিনি থোৱা আছিলে তো গোটেই কাপোৰখিনি ওলাই দিলোঁ আৰু কাঁহী পাতিখিনি যিমানখিনি ইয়াত ধৰিলে কাপ চাপবোৰ সেইবোৰ সোমাই দিলোঁ আৰু এই কাপোৰখিনি ওলাই থৈছোঁ ইয়াত কিন্তু এতিয়া কাপোৰখিনি ক'ত সোমাই থ'ম সেইটোৱে মই ভাবি পোৱা নাইকিয়া কাৰণ ইমান গাল কাপোৰ ভাঙি যোৱাটো ডাঙৰ কথা নহয় কিন্তু ল'ৰাটোৰ হাতটো কাটি গ'লে হয় তো সেইকাৰণে মানে বেছিকৈ মোৰ ভয় লাগিলে তো সেইকাৰণে মই গোটেই বস্তুখিনি ওলাই দিলোঁ তো এতিয়া মই মোৰ ৰুমটো সাৰা মেলা হৈ গ'ল মই পাকঘৰটো অকণ সাৰিব আছে সাৰি লওঁ তাৰপিছত যাম গাটো ধুম তো ঠিক আছে ভিডিঅ'টো চাব আৰু ইয়া আম্মাহঁতৰ ঘৰত আজি আলহী আহিছে মানে আম্মাৰ ভিনিয়েক আহিছে তো ইয়া মোৰ কাৰণে আম্মাহঁতৰ কাৰণে আনিছিলে ইয়াত হৈছে কাপ কেক দুটা আৰু হেৰি হয় কি কয় নামটো পাহৰি গৈছোঁ কালাকান দুটা তো ইয়া এইখিনি মোক দি থৈ গৈছে আম্মাই মই পিছত এইখিনি খাম আৰু এতিয়া আমি ভাত খাবলৈ লৈছোঁ দিনটো তেনেকুৱা ভিডিঅ' কৰা আজি নহ'লে এইপিনে হৈছে ভাত নেমু এডোখৰ এইপিনে আলু মটৰ বিলাহী তৰকাৰী আৰু এয়া হৈছে হেৰি ব্ৰইলাৰৰ খুৰমা হয় এইখিনি সেই দোৱা কৰোৱা দিনাখনৰে হয় অকণমান আছিলে আৰু এইপিনে লৈছোঁ পাপৰ আৰু এইপিনে ভাইটিও ভাত খাইছে তো আমি ভাতকেইটা খাই লওঁ আৰু বেটা শুই গ'ল তো ভাবিছোঁ আমি ভাতকেইটা খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ এতিয়া হৈ গ'ল গধূলি এইপিনে মোৰ চাহ বনোৱা হৈ গ'ল আৰু ইয়াতে আছে বিহুৰ পিঠা লাডু তিল লাডু তো আজি এইখিনি দিয়ে চাহ খাওঁ আছে পিঠা নাৰিকল লাডু আৰু ইয়াত আছে হেৰি তিল লাডু আৰু এইপিনে চাহ ওলাই দিলোঁ মেকুৰীকেইজনী একদম ভৰিয়ে ঘূৰি থাকে ভয়ে লাগি যায় কেতিয়া ভৰি তলত আহি যায় ক'বই নোৱাৰি চালে অকণমান দেৰি আগত চাহ নাস্তা খালোঁ আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেওঁলোকে বাই বাই